ডিগবৈত নৃশংসভাৱে পোহনীয়া কুকুৰ পোৱালিক হত্যা মৰিয়াই হত্যা কৰিলে জনৈক খনিকৰ নামৰ এজনে কুকুৰটো হত্যা কৰি পুতি থৈছিল জনৈক খনিকৰে কুকুৰটোৰ গৰাকী ৰূপজ্যোতি বৰছেতিয়া কুকুৰ হত্যাৰ বিৰুদ্ধে ডিগবৈ থানাত এজাহাৰ দাখিল কৰা হৈছে ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মানিকা গান্ধীয়ে আমি আকৌ উল্লেখ কৰিছো খেহতিয়াকৈ এই গোটেই বিষয়সমূহ এতিয়া সোশ্যাল মিডিয়াত অতিকে একোটা বিষয় হৈ পৰিছে আৰু বিষয়সমূহক লৈ বিভিন্ন প্ৰান্তত বিভিন্নজনে মাতমতা ইহা দেখিবলৈ পোৱা গৈছে হেহতিয়াকৈ কেইবাটাও এনে ধৰণৰ ঘটনা ৰাজ্যত সংঘটিত হ'ল নগাঁৱত ঘটনা সংঘটিত হৈছিল তিনিচুকীয়াত তেনে ধৰণৰ এটা ঘটনা হৈছিল আৰু সেই দুখীয়া ইতিমধ্যে উচিত শাস্তি পাইছে গ্ৰেপ্তাৰ কৰা হৈছে আৰু খেহতিয়াকৈ আন এটা ঘটনা ডিগবৈত সংঘটিত হৈছে ডিগবৈত অতি নৃশংসভাৱে এটা পোহনীয়া কুকুৰ পোৱালিক হত্যা কৰি পুতি থৈছিল জনৈক খনিকৰ নামৰ এগৰাকী ব্যক্তিয়ে কুকুৰটো হত্যা কৰি জনৈক খনিকৰে পুতি থোৱাৰ গোটেই কথা বতৰাখিনি পৰৱৰ্তী সময়ত জানিব পৰা গৈছিল কুকুৰটোৰ গৰাকী আছিল ৰাজজ্যোতি বৰছেতিয়া নামৰ এগৰাকী ব্যক্তি আৰু কুকুৰটোৰ হত্যাৰ বিৰুদ্ধে ৰাজজ্যোতি হৈকাই ডিগবৈ থানাত এজাহাৰ দাখিল কৰিছে এই গোটেই ঘটনাটোৰ সন্দৰ্ভত শেহতীয়াকৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মানিকা গান্ধীয়ে গোটেই বিষয়টোক লৈ সোশ্যাল মিডিয়াত লিখিছে দুখীয়া উচিত শাস্তি পাব লাগে আমি সেই বিশেষ টুইটটো আপোনালোকক এই মুহূৰ্তত দেখুৱাইছো ডিগবৈ আৰক্ষীত এজাহাৰ দাখিল কৰাৰ কথা উল্লেখ কৰা হৈছে এই টুইটটোত আৰু সেই বিষয়গৰাকী গোটেই বিষয়টো সন্দৰ্ভত গুৰুত্ব সহকাৰে লবলৈও ইয়াত লিখিছে পোহনীয়া কুকুৰ হত্যা কৰি পুতি থৈছিল এনে ধৰণৰ ঘটনাসমূহৰ দুখীয়া যদি দৃষ্টান্তমূলক শাস্তি নাপায় তেতিয়াহ'লে পৰৱৰ্তী সময়ত আৰু অধিক ৰূপত বৃদ্ধি পাব এই ঘটনাসমূহ কোনো কুণ্ঠাবোধ নকৰাকৈ এনেদৰে পোহনীয়া কুকুৰক হত্যা কৰা হৈছে কেইবাটাও এনে ধৰণৰ ঘটনা শেহতীয়াকৈ ৰাজ্যত সংঘটিত হৈছে আৰু আটাইকেইটা ঘটনাৰ দুখীয়ে কিন্তু এতিয়ালৈকে শাস্তি পাইছে আৰক্ষীয়ে গ্ৰেপ্তাৰো কৰিছে আইনী প্ৰক্ৰিয়া চলি আছে কি হ'ল মোৰ টিঙাইত এখন ফাৰ্ম আছে তাতে মই মানে বহুত চুৰটোৰ হোৱাৰ কাৰণে মই কুকুৰ ৰাখিছিলোঁ আগতেও ৰাখিছিলোঁ আগত মোৰ দুটা কুকুৰ আনিছিলোঁ দুটা কুকুৰে মাৰি পেলালে ওচৰ কোনোবাই মিলি কেনে মই সেইটোত একো নাই কোৱা তাৰপিছত আৰু এটা আনিলোঁ এতিয়া সেইটোকো মানে কালি এই আঢ়ৈ মাহ হৈছে তাৰপিছত তাক মানে ৰাস্তাত ওলাই যোৱা পগলা কুকুৰ বুলি মৰিয়াই এই এজন লব খনিকৰ নামৰ লোকজনে তাক মৰিয়াই হত্যা কৰি দিলে তাৰপিছত মই গোটেই সোধপোছ কৰোঁতে মোক খবৰ দিলে জনালে যে আপোনাৰ কুকুৰটো এনেকৈ মাৰি দিলে তেখেতসকলে কৈছে যে আমি খেদাই দিছোঁ আমি ইয়াত নাজানো লাষ্টত কি হ'ল তেখেতৰ লব খনিকৰ ঘৈণীয়েকে নিজে কনফাৰেঞ্চ কৰি দিছে যে মোৰ মানুহজনে মাৰি থৈ দিছে কিন্তু পুতা নাই ক'ত পুতিলে আমি নাজানো সেইবিলাক বহুত বিভিন্ন ধৰণৰ মিছা কথা কৈ আছিলে তাৰপিছত সেইটো কাৰণে এতিয়া মোৰ এটা পোহনীয়া জীৱ হয় এটা হত্যা হৈছে তো তাৰ কাৰণে মই থানাত এখন এজাহাৰ দিলোঁ এতিয়া মানে আইনে কেনেকৈ ব্যৱস্থা ল'ব লাগে এইটো ল'লে আমাৰ ভাল পাম আৰু ন্যায় লাগে আৰু পিপল ফৰ এনিমেল তেখেতৰ লগতো মই ইনফেক্ট মই মেনকা গান্ধীৰ লগতো মই কনচাল্ট কৰি আছোঁ কেছটো লৈ তো ফাৰ্ডাৰ কি হয় দেখা যাব এতিয়া বাকী আইনে ব্যৱস্থা লওক আৰু তেখেতসকলে কৈ আছে দুজন সৰু ল'ৰাই মাৰি কঁকাল ভাঙি কিনে পৰি আছিলে লাষ্টত তেখেতে মৰিয়াই মাৰি পেলালে তেখেতে সেইটো কোৱাত মই ডক্টৰজনে যেতিয়া ৰিপৰ্টটো দিলে মই চালোঁ তাততো বেলেগ একো নাই অকল মূৰত মানে মৰিয়াই কেনে তাত মাথা চাথা ভাঙি দিলে ঘিউ ওলাই গ'লগৈ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ